নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ চাউণ্ড অফ মিউজিক নামৰ লেচনটোৰ বিছমিল্লা খান নামৰ পাৰ্টটোৰ VSA কেইটা। VSA মানে হৈছে ভেৰি শ্বৰ্ট আনচাৰ্ছ, অ'কে। আৰু তোমালোকে এটা কথা অলৱেজ মনত ৰাখিবা, প্ৰত্যেকটো ক্লাছতে তোমালোকক এটা কথা বুজোৱা হয় যে তোমালোকৰ স্কুলৰ লগতে তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত যিবিলাক ফাইনেল নতুবা হাফ ইয়াৰলি এক্সাম হয়, সেই এক্সামবিলাকত তোমালোকৰ পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহে। গতিকে তোমালোকে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰবিলাক তোমালোকে যদি ক্লিয়াৰ কৰা ঘৰত, তেতিয়াহে তোমালোকে এক্সামত এটা ভাল ৰিজাল্ট আনিব পাৰিবা। তোমালোকে যদি মাত্ৰ অনুশীলনী নতুবা অৰেল কম্প্ৰিহেনশ্যন চেকৰ প্ৰশ্নকেইটা মুখস্থ কৰি লিখিম বুলি ভাবি আছা, তেনেহ'লে তোমালোকে সেইটো এটা ভুল ধাৰণা লৈ আছা। কিয়নো পাঠটোৰ ভিতৰৰ পৰা যদি প্ৰশ্ন দি দিয়ে, এক্সাম্পল, হোৱাই ডিড ঔৰংজেব বেন দ্য প্লেয়িং অফ দ্য পুংগী? ঔৰংগজেবে কিয় পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল? এনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্ন, এই প্ৰশ্নবিলাক কিতাপখনৰ ভিতৰৰ প্ৰশ্ন হয়। গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে কৰিবা। তোমালোকৰ চাউণ্ড অফ মিউজিকৰ বিছমিল্লা খানৰ প্ৰায় 20টা ভেৰি শ্বৰ্ট আনচাৰ, খুব শ্বৰ্ট আনচাৰ তোমালোকৰ ক্লিয়াৰ কৰি দিয়া হ'ব এইটো ক্লাছতে। লগতে এটা কথা মনত ৰাখিবা, তোমালোকে যিমানে VSA কেইটা কমপ্লিট কৰিবা, শ্বৰ্ট প্ৰশ্নবিলাক চাবা, সিমানে তোমালোকৰ যিবিলাক MCQ বিলাকৰ আনচাৰ কৰাত উজু হ'ব। অলৰাইট, 1 নম্বৰ কুৱেশ্যন হৈছে যে হোৱাই ডিড ঔৰংজেব বেন দ্য প্লেয়িং অফ দ্য পুংগী? ঔৰংজেবে কিয় পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল? কিয় বন্ধ কৰি দিছিল পুংগী বজোৱা? কিয়নো পুংগীৰ যিটো চাউণ্ড আছিল, পুংগীৰ চাউণ্ডটো বহুত বেছি আনপ্লেজেণ্ট আছিল। মন কৰা আনচাৰটো যে ঔৰংজেব বেন দ্য পুংগী বিকজ ইট প্ৰডিউচ এ শ্ৰিল এণ্ড আনপ্লেজেণ্ট চাউণ্ড। মানে পুংগীৰ যিটো শব্দটো বহুত বেছি আনপ্লেজেণ্ট, অৰ্থাৎ বহুত বেছি অপ্ৰীতিকৰ আছিল। এতিয়া অপ্ৰীতিকৰ বুলি ক'বলৈ যোৱাৰ লগে লগে আমাৰ ঘৰত যে কেতিয়াবা আমি গছ কাটিবৰ কাৰণে, গছ ফালিবৰ কাৰণে এটা মেচিন যে আনো, সেই মেচিনটোৰ মাতটো জানো আমি শুনিবলৈ ভাল পাওঁ? নাপাওঁ, নহয় জানো? মাতটো বহুত বেছি তীব্ৰ হয়, বহুত বেছি লাউড হয়, বহুত বেছি আনপ্লেজেণ্ট টাইপৰ হয়, মানে আমাৰ কাণখনে সেইটো সহ্য কৰিব নোৱাৰে, হয়নে? ঠিক তেনেকুৱা ধৰণে পুংগীৰ যিটো চাউণ্ড আছিলে, পুংগীৰ যিটো শব্দ, পুংগীৰ শব্দটো অপ্ৰীতিকৰ আছিলে, মানে আনপ্লেজেণ্ট আছিলে। আৰু সেইটো কাৰণে সম্ৰাট ঔৰংজেবে ৰয়েল কোৰ্টত, তেখেতৰ ৰাজ দৰবাৰত পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল। বুজি পালা? একেবাৰে চমু প্ৰশ্ন হয় আৰু এইটো প্ৰশ্ন বহুত বেছি কমন পৰি থাকে, গতিকে পৰীক্ষাৰ বাবে চাই থৈ দিবা। ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। নিষেধাজ্ঞা আৰোপ কৰিছিল। বুজি পালা 1 নম্বৰ কুৱেশ্যনটো? 2 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ এ পুংগী? পুংগী মানে কি? পুংগী কি আছিল? এ পুংগী ৱাজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট উইথ এ ৰিড ডেট মেড লাউড নইজ। মানে পুংগী আছিল এটা সংগীতৰ বাদ্যযন্ত্ৰ, এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট, মানে সংগীত বাদ্যযন্ত্ৰ আছিল। অ'কে, য'ত এটা নল আছিল, যিয়ে এটা ডাঙৰ শব্দৰ সৃষ্টি কৰিছিল। অ'কে, যিয়ে তোমাৰ লাউড নইজৰ, ডাঙৰ প্ৰতিশব্দৰ সৃষ্টি কৰিছিল। আৰু সেইটো কাৰণে যিহেতু পুংগীৰ যিটো মাতটো শুনিবলৈ যিহেতু বহুত বেছি অপ্ৰীতিকৰ আছিল, সেইটো কাৰণে পৰৱৰ্তী সময়ত সম্ৰাট ঔৰংজেবে পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল। তোমালোকক বিছমিল্লা খানটো যেতিয়া পঢ়োৱা হৈছিল, তোমালোকক গোটেইখিনি কথা বুজাই হৈছে আৰু তথাপিও তোমালোকক আমি কুৱেশ্যনবিলাক দেখাই দিছোঁ, যাতে তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি থকাত কোনো ধৰণৰ অসুবিধা নহয়। From whom did Bismillah Khan learn to play the Chennai? One of the most important question, guys. এইটো এনেকৈ এটা ষ্টাৰ মাৰ্ক দি ল'বা। মানে বিছমিল্লা খানে কাৰ পৰা চেন্নাই বজাবৰ কাৰণে শিকিছিল বাৰু? বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এইটো প্ৰশ্ন তোমালোকৰ MCQ টাইপতো আহিব পাৰে। অ'কে, ফ্ৰম হুম ডিড বিছমিল্লা খান লাৰ্ণ টু প্লে দ্য চেন্নাই? চেন্নাই বজাবলৈ বিছমিল্লা খানে কাৰ পৰা শিকিছিল বাৰু? উত্তৰ লিখিবা বিছমিল্লা খান লাৰ্ণ, ইয়াত দি আছে দেখিছেনে? এগেইন কৈছোঁ, এইটো পাষ্ট টেন্সত আছে যে, সেইটো কাৰণে আমি ইয়াতে দি ইউজ কৰিছোঁ। বিছমিল্লা খান লাৰ্ণ টু প্লে দ্য চেন্নাই ফ্ৰম হিজ আংকল আলী বাগছ। মানে বিছমিল্লা খানে তেখেতৰ খুৰা, তেখেতৰ আংকল আলী বাগছৰ পৰা চেন্নাই বজাবলৈ শিকিছিল। তেখেতৰ আংকলৰ নামটো মনত ৰখাবা, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। তেখেতৰ আংকলৰ নামটো হৈছে আলী বাগছ, ALI আলী BUX, বাগছ, আলী বাগছ। আলী বাগছ নামৰ যিজন ব্যক্তি, তেখেত আছিল বিছমিল্লা খানৰ আংকল, খুৰা। অ'কে, আৰু সেই তেখেতৰ পৰা বিছমিল্লা খানে চেন্নাই বজাবলৈ শিকিছিল।
Next question. According to Bismillah Khan, which were the most wonderful towns in the world? বিছমিল্লা খানৰ মতে পৃথিৱীৰ কোনবোৰ চহৰ আটাইতকৈ আচৰিত নতুবা পৃথিৱীৰ কোনবোৰ চহৰ আটাইতকৈ ধুনীয়া ৱণ্ডাৰফুল ওকে ইয়াৰ উত্তৰ লিখিবা বানাৰস এণ্ড ডুমৰন ৱেৰ দ্য মষ্ট ৱণ্ডাৰফুল টাউনছ একৰ্ডিং টু দ্য বিছমিল্লা খান যিহেতু বিছমিল্লা খানৰ জন্মই হৈছিলে তোমাৰ ডুমৰনত আৰু সেইটো কাৰণে তেখেতে কৈছে যে কি বানাৰস আৰু ডুমৰন তেখেতৰ বাবে এই পৃথিৱীৰ আটাইতকৈ ৱণ্ডাৰফুল তেখেতৰ বাবে এই পৃথিৱীৰ আটাইতকৈ আচৰিত চহৰ আছিল আটাইতকৈ ৱণ্ডাৰ চহৰ আছিল বুজি পাইছা আচৰিত চহৰ মানে কি আৰু তোমাৰ বিছমিল্লা খানৰ কাৰণে বহুত বেছি প্ৰিয় আছিল সেইটো কথা কি ইয়াতে বুজাব বিচাৰিছে When did Bismillah Khan get his big break? এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা এনেকুৱা ধৰণৰ ষ্টাৰ মাৰ্ক দি ল'বা ইম্পৰ্টেণ্টবিলাকতো কৈ যোৱা হৈছে য'ত ষ্টাৰ মাৰ্ক দিবলৈ তোমালোকক কোৱা গৈছে সেইকেইটা ইম্পৰ্টেণ্ট হয় সেইটো কথা মনত ৰাখিবা বিছমিল্লা খানে তেখেতৰ জীৱনৰ আটাইতকৈ যিটো ডাঙৰ বিৰতি আটাইতকৈ তেখেতে যিটো ডাঙৰ তেখেতৰ জীৱনৰ বিগ ব্ৰেক সেইটো কেতিয়া পাইছিল এই প্ৰশ্নটো তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যনতো আছে এই প্ৰশ্নৰ উত্তৰত লিখিবা হিজ বিগ ব্ৰেক কেম when he became a Chennai player on All India Radio AIR All India Radio to লিখি পিনে কিনাৰত তোমালোকে AIR বুলিও লিখিব পাৰা মানে AIR All India Radio কে বুজায় মানে বিছমিল্লা খানৰ জীৱনলৈ বিছমিল্লা খানে যেতিয়া তোমাৰ অল ইণ্ডিয়া ৰেডিঅ'ত তেখেতে যেতিয়া পাৰফৰ্ম কৰিবলৈ তেখেতে চান্স পাইছিল চ' সেইটোকে মানে তেখেতৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিৰতি বুলি তেখেতৰ জীৱনৰ আটাইতকৈ বিগ ব্ৰেক বুলি আমি বুজিব পাৰোঁ আৰু কিতাপখনত একচুৱেলি তোমালোকক এইটো কথাই মানে দিয়া গৈছে আৰু পৰীক্ষাত যদি আহে এনেকুৱা ধৰণে লিখিলে নম্বৰ পাবা তেখেতৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিগ ব্ৰেক কি আছিল তেখেতৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিগ ব্ৰেক আছিল যেতিয়া তেখেতে অল ইণ্ডিয়া ৰেডিঅ' AIR অল ইণ্ডিয়া ৰেডিঅ'ত তেখেতে যেতিয়া চেন্নাই বজাবৰ কাৰণে চেন্নাই পাৰফৰ্ম কৰিবৰ কাৰণে তেখেতে চান্স পাইছিল সেইটোকে তেখেতৰ জীৱনৰ বিগ ব্ৰেক বুলি কোৱা হয় আণ্ডাৰষ্টেণ্ড অল ৰাইট How did young Bismillah Khan start his journey in music? One of the most important question হয় 1 মাৰ্কৰ তোমালোকৰ পৰীক্ষাত আহিবও পাৰে যে যুৱক বিছমিল্লা খানে সংগীতৰ যাত্ৰা তেখেতে কেনেকৈ আৰম্ভ কৰিছিল ওকে আনসাৰ লিখিবা এজ এ চাইল্ড মানে সৰুতে এজ এ চাইল্ড বিছমিল্লা খান ৱাজ ফেচিনেটেড বাই হিজ আংকলছ চেন্নাই প্লেয়িং শিশু অৱস্থাত বিছমিল্লা খানে তেখেতৰ যি তেখেতৰ যি খুৰা তেখেতৰ সেই আংকুলৰ যি চেন্নাই তেখেতৰ আংকুলে যি চেন্নাই বজাইছিলে সেই চেন্নাই বজোৱাত তেখেত মুগ্ধ হৈ পৰিছিল হি একম্পানিজড হিম টু দ্য বিষ্ণু টেম্পল ইন বানাৰস হুৱেৰ হি ষ্টাৰ্টেড লাৰ্ণিং এণ্ড প্ৰেক্টিচিং দ্য চেন্নাই আৰু সেইটো কাৰণে তেওঁৰ লগত বানাৰসত বিষ্ণু মন্দিৰলৈ গৈ চেন্নাই শিকিবলৈ আৰু অনুশীলন কৰিবলৈ তেখেতে আৰম্ভ কৰিছিল মানে তেখেতৰ যি আংকুল আছিল আলিবাক্স সেই তেখেতৰ আংকুলে মানে তেখেতৰ সেই আংকুলজনে মানে অলৰেডি চেন্নাই বজাইছিলে মানে গম পাইছেনে আৰু সেই চেন্নাই বজোৱাত মানে বহুত মনোমুগ্ধ হৈ পৰিছিল তোমাৰ সৰু অৱস্থাত বিছমিল্লা খান আৰু সেইটো কাৰণে পৰৱৰ্তী সময়ত তেখেতে নিজৰ খুৰাক আলিবাক্সৰ পৰা শিক্ষা লৈ পিনে পৰৱৰ্তী সময়ত তেখেতে চেন্নাইত নিজৰ কেৰিয়াৰটো নিৰ্মাণ কৰিছিলে অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব What did Bismillah Khan do after he started visiting the Vishnu temple? Answer লিখিবা ওকে once again এইটো বুজাই দিছোঁ বিষ্ণু মন্দিৰ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ পিছত বিছমিল্লা খানে কি কৰিলে হি প্ৰেক্টিচ দ্য চেন্নাই ফৰ আৱাৰ্ছ এট টেম্পলছ লাইক বালাজী এণ্ড মাংলামায়া এণ্ড অন দ্য বেংকছ অফ দ্য গংগা হুৱেৰ হি ক্ৰিয়েটেড নিউ ৰাগছ বিছমিল্লা খানে যেতিয়া বিষ্ণু মন্দিৰ ভ্ৰমণ কৰিবলৈ তেখেতে আৰম্ভ কৰিলে তাৰপিছত তেখেতে কি কৰিছিল তেখেতে বালাজী টেম্পল আৰু বালাজী টেম্পলৰ লগতে
মায়া লগতে বেংকছ অফ গংগা বুলি কোৱাৰ লগে লগে বুজাই আছে গংগা ৰিভাৰৰ পাৰ অ'কে গংগা নদীৰ পাৰ গংগা নদীৰ সেই পাৰত বহি পিনে তেখেতে চেন্নাইত নতুন নতুন ৰাগৰ সৃষ্টি কৰিছিল অ'কে মানে তেখেতে সেইটো প্ৰেক্টিচ কৰিছিলে মানে বিষ্ণু টেম্পলত ভিজিট কৰি পিনে বিষ্ণু টেম্পলত সোমাই পিনে হাউ ডিড বিছমিল্লা খানছ লাইফ এন এক্সাম্পল অফ ইণ্ডিয়াছ কালচাৰেল হেৰিটেজ মানে বিছমিল্লা খানৰ জীৱন ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শন তেখেতে আমাক কেনেধৰণে দাঙি ধৰিছে বাৰু অ'কে বিছমিল্লা খান মুছলিম বিছমিল্লা খান এজন মুছলিম লোক আছিলে প্লেড দ্য চেন্নাই এভৰি মৰ্ণিং এট দ্য কাশী বিশ্বনাথ টেম্পল বিছমিল্লা খান এজন মুছলিম হোৱাৰ স্বত্তেও তেখেতে প্ৰত্যেক ৰাতিপুৱাই কাশী বিশ্বনাথ টেম্পলত গৈ পিনে তেখেতে চেন্নাই বুজাইছিলে তেখেতে চেন্নাই বজোৱাৰ প্ৰেক্টিচ কৰিছিলে হয়নে তেখেতে চেন্নাই প্ৰেক্টিচ কৰিছিলে তাত নতুন নতুন ৰাগৰ সৃষ্টি কৰিছিলে শ্বয়িং ইণ্ডিয়াছ ৰিচ এণ্ড ইনক্লুচিভ কালচাৰেল হেৰিটেজ যিয়ে নেকি তোমাৰ ভাৰতৰ চহকী আৰু সৰ্বাংগীন সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শন দেখাইছিলে বুজি পাইছা অল ৰাইট নেক্সট কুৱেশ্যন হুইচ ফিল্ম ডিড বিজয় ভাট মেক আফটাৰ হিয়াৰিং বিছমিল্লা খানছ মিউজিক বিজয় ভট্টে বিছমিল্লা খানৰ সংগীত শুনাৰ পিছত বিজয় ভট্ট নামৰ এজন ব্যক্তিয়ে এখন চিনেমা নিৰ্মাণ কৰিছিল এখন বোলছবি নিৰ্মাণ কৰিছিল এতিয়া সেই বোলছবিখনৰ নাম কি অ'কে সেই বোলছবিখনৰ নাম হৈছে গুঞ্জ উঠি চেন্নাই অ'কে বিজয় ভাট মেড গুঞ্জ উঠি চেন্নাই আফটাৰ হিয়াৰিং বিছমিল্লা খানছ মিউজিক বিছমিল্লা খানৰ যি চেন্নাই শুনাৰ পাছত বিজয় ভাট নামৰ এজন ব্যক্তিয়ে গুঞ্জ উঠি চেন্নাই নামৰ এখন মুভি এখন বোলছবি নিৰ্মাণ কৰিছিল পৰীক্ষাত আহি থাকে যে বিজয় ভাটে কোনখন চিনেমা নিৰ্মাণ বিছমিল্লা খানৰ মিউজিক শুনাৰ পিছত বিজয় ভাটে কোনখন বোলছবি নিৰ্মাণ কৰিছিল নামটো মনত ৰখাবা গুঞ্জ উঠি চেন্নাই অ'কে When did Bismillah Khan receive the Bharat Ratna? One of the most important question again কৈছো হাইলাইট কৰিলো এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দি পিনে অ'কে তো ইয়াত কি কৈছে যে বিছমিল্লা খানে ভাৰত ৰত্ন কেতিয়া লাভ কৰিছিল ভাৰত ৰত্ন বঁটা কেতিয়া লাভ কৰিছিল ইয়াৰটো মনত ৰখাবা 2001 বিছমিল্লা খান ৰিচিভড দ্য ভাৰত ৰত্ন ইন 2001 2001 চনত বিছমিল্লা খানে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল এই প্ৰশ্নটো তোমালোকৰ MCQ টাইপতো আহিব পাৰে যে বিছমিল্লা খানে ভাৰত ৰত্ন বঁটা কেতিয়া লাভ কৰিছিল কি লিখিবা 2001 হু ৱাজ বিছমিল্লা খানছ আংকল বিছমিল্লা খানৰ আংকলৰ নাম কি আছিল বাৰু তেখেতৰ আংকলৰ নাম আছিল আলী বাক্স যাৰ পৰা তেখেতে চেন্নাই বজাবলৈ শিকিছিল Where is the Lincoln Center Hall located? Lincoln Center Hall ক'ত অৱস্থিত উত্তৰ লিখিবা আমেৰিকা okay USA United States of America The Lincoln Central Hall is in the USA United States of America understand এটা US বুলি কোৱা হয় যে US United States আকৌ এ লগোৱা হয় যে মানে USA U মানে হৈছে United S মানে হৈছে States আৰু এ মানে হৈছে আমেৰিকা ওকে USA মানে আমেৰিকাক যে USA বুলি কোৱা হয় ভৱিষ্যতে তোমালোকে পাবা মানে এতিয়া সৰু হৈ আছা ভৱিষ্যতে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ পোৱাৰ লগে লগে পাই যাবা এইখিনি বস্তু তো তেতিয়া মনত পৰিব যে অপলাকদাই পঢ়াইছিলে দেখোন আমাক ওকে নেক্সট মনত ৰখা হোৱাট ইজ ইণ্ডিয়াছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন দেই সেইকাৰণে কুৱেশ্যন ডিছকাশ্যন নকৰাৰ আগতে মনত ৰাখা বুলি কৈ লৈছোঁ হোৱাট ইজ ইণ্ডিয়াছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হুইচ ৱাজ গিভেন টু বিছমিল্লা খান ভাৰতৰ সৰ্বোচ্চ যিটো চিভিলিয়ান এৱাৰ্ড ভাৰতৰ যিটো সৰ্বোচ্চ অসামৰিক বঁটা সেই বঁটাটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ভাৰত ৰত্ন যদি কোনোবা এজন ব্যক্তিক আমাৰ ইণ্ডিয়াত দিয়া হয় তেতিয়া সেই ব্যক্তিজনক আমাৰ এণ্টায়াৰ কাণ্ট্ৰিখনৰ গোটেই দেশখনৰ ভিতৰতে আটাইতকৈ সন্মানীয় ব্যক্তি হিচাপে আমি ধৰিব পাৰোঁ অ'কে মানে আমাৰ চোৱা যিকোনো এখন দেশত কিছুমান নেশ্যনেল এৱাৰ্ড থাকে লাইক তোমাৰ ভাৰত ৰত্ন থাকে পদ্মভূষণ থাকে পদ্মবিভূষণ থাকে হয় নে নহয় অৰ্জুন বঁটা থাকে চ' সেই সকলোবিলাকৰ ভিতৰত আটাইতকৈ যিটো হায়েষ্ট ৰেংকৰ যিটো তোমাৰ বঁটাটোৰ নামেই হৈছে ভাৰত ৰত্ন অ'কে হু বেণ্ড দ্য প্লেয়িং অফ দ্য পুংগী ইন দ্য ৰয়েল কোৰ্ট ইয়াৰ এই প্ৰশ্নটো অলৰেডি আমি আলোচনা কৰি আহিছোঁ যে ৰাজদৰবাৰত ৰয়েল কোৰ্ট মানে হৈছে ৰাজদৰবাৰ সেই ৰাজদৰবাৰত কোনে পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল পাই আহিছোঁ ঔৰংজেবে হয়নে ঔৰংজেব বেণ্ড দ্য প্লেয়িং অফ দ্য পুংগী ইন দ্য ৰয়েল কোৰ্ট ঔৰংজেবে ৰাজদৰবাৰত পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল কিয় আৰোপ কৰিছিল কিয়নো পুংগীৰ যিটো চাউণ্ড আছিল পুংগীৰ যিটো শব্দটো খুবেই আনপ্লেজেণ্ট টাইপৰ আছিল
পুংগীৰ যিটো শব্দটো শুনিবলৈ অপ্ৰীতিকৰ আছিল উদাহৰণস্বৰূপে অপ্ৰীতিকৰ বুলি কোৱাৰ লগে বুজি পাই আছেনে এই ঘৰত যে আমি গছ কাটিবৰ কাৰণে গছ ফালিবৰ কাৰণে যে এটা মেচিন এটা আনো যে বহুত এটা লাউডকৈ চাউণ্ড কৰে যে ঠিক সেই চাউণ্ডটো আমাৰ যেন শুনিব মন যায় আনপ্লেজেণ্ট চাউণ্ড নহয় জানো অপ্ৰীতিকৰ শব্দ নহয় জানো ৰাইট বুজি পাইছা ঠিক তেনেকুৱা ধৰণে পুংগীৰ যিটো পুংগীৰ চাউণ্ডটো আনপ্লেজেণ্ট আছিল অপ্ৰীতিকৰ আছিল আৰু সেইটো কাৰণে সম্ৰাট ঔৰংজেবে তেখেতৰ ৰয়েল কোৰ্টত তেখেতৰ ৰাজদৰবাৰত সেই পুংগী বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল আণ্ডাৰষ্টেণ্ড একেবাৰে ইজি হয় কথাবিলাক নিজৰ যদি ডেইলি লাইফত কম্পেয়াৰ কৰি চোৱা অবভিয়াছলি ভালকৈ বুজি পাবা হোৱাট ডিড পিপল লাইক টু কল বিছমিল্লা খান মানুহে বিছমিল্লা খানক কি বুলি ক'বলৈ ভাল পাইছিল বাৰু কি বুলি মাতিবলৈ তেখেতক ভাল পাইছিল বিছমিল্লা খানক মানুহে মৰমতে কি বুলি মাতিছিল জানানে বাৰু খান চাহাব অ'কে পিপল ফনলি কল হিম খান চাহাব তাৰমানে বিছমিল্লা খানক মানুহে মৰমতে খান চাহাব বুলি মাতিছিল তো তোমালোকৰ বিছমিল্লা খানৰ ইমানকেইটাই আমি উলিয়ালোঁ এণ্টাৰ লেচনটোৰ পৰা VA মানে শ্বৰ্ট আনচাৰ্ছবিলাক আৰু তোমালোকৰ আমি মডিউল হিচাপে যিহেতু আমি আলোচনা কৰোঁ আমি তোমালোকক সেইটো কাৰণে MCQ কিতাপৰ প্ৰশ্ন আৰু এডিশ্যনেল কুৱেশ্যন গোটেইখিনি আমি তোমালোকক অফাৰ কৰোঁ ঠিক তেনেকুৱা ধৰণে তোমালোকে নেক্সট পাৰ্টত তোমালোকে এভলিন গ্লিনীৰ বিষয়ে পাবা য'ত তোমালোকৰ এগেইন ছেম প্ৰচিজাৰ ফ'ল' হ'ব য'ত তোমালোকক আমি লেচনটো পঢ়োৱাৰ লগতে তাৰ ভিতৰৰ প্ৰশ্ন উত্তৰ MCQ এভৰিথিং আমি তোমালোকক আলোচনা কৰোৱাম থেংক ইউ ছ' মাছ যদি কিবা বুজি নোপোৱাকৈ থাকিলে আমাক জনাব নাপাহৰিবা আমি তোমালোকক সহায় কৰিম আৰু যদি বুজি পালা ভাল কথা আমাক তোমালোকে যদি কিবা ফিডবেক দিব বিচৰা এই হোৱাটছএপ নাম্বাৰত আমাক তোমালোকে যোগাযোগ কৰিব পাৰা থেংক ইউ